আৱাল মছজিদৰ নামত আছে স্মাৰ্ট মিটাৰ, কিন্তু লগালিগৈ সঞ্জয় দাসৰ ঘৰত বিপদত দুটা পৰিয়াল। শক্তি বিভাগৰ নামত নাশ্ৰুত কাণ্ড। মোৰ মিটাৰটো বেলেগৰ ঘৰত লগাই দিলে, এতিয়া তাৰ ঘৰতে সেইটো বিলটো ৰানিং হৈ আছে। গৌৰীপুৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ কাণ্ডজ্ঞানহীন কাণ্ড, যাৰ বাবে সমস্যাত পৰিছে দুটাকৈ পৰিয়াল। এই ব্যক্তিজনৰ নাম আৱাল মছজিদ। তেওঁৰ নামত থকা স্মাৰ্ট মিটাৰটো লগাই দিলে সঞ্জয় দাসৰ নামৰ আন এজন ব্যক্তিৰ ঘৰত। সিহঁতে মোৰ ঘৰৰ নামত বিল আহি আছে আৰু সিহঁতে বিল পে' কৰি আছে। যিহেতু মিটাৰটো সিহঁতৰ ঘৰত লাগি আছে, কিন্তু এটা মোৰ অভিযোগ হ'ল, মই ডিপাৰ্টমেণ্টকো কেইবাৰমানো জনাইছোঁ, মোৰ অভিযোগ এইটোৱে, মোৰ মিটাৰটো মোৰ ঘৰত লগাব লাগে আৰু সেইমতে মোৰ পৰা বিল ল'ব লাগে। আজি যেতিয়া ছমাহ হ'ল, ছমাহৰ পৰা মই বিল পোৱা নাই। যদি মই বিল নাপাওঁ, একেবাৰে যেতিয়া বিল আহিব 1 বছৰ পিছত বা 1.5 বছৰ পিছত, সেইটো মই একেবাৰে কেনেকৈ দিম? গতিকে মই অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এইটোৱে অনুৰোধ যে মোৰ নামত থকা মিটাৰটো মোৰ ঘৰত লগাই দিব লাগে আৰু সিহঁতৰ ঘৰত যিটো আছে, সিহঁতৰ মতে সিহঁতক দিলে হ'ল। বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলত সঞ্জয় দাসে 2টা স্মাৰ্ট মিটাৰৰ বিল ভৰাৰ লগতে নিজৰ নামত থকা পুৰণি মিটাৰৰো বিল আদায় দিব লগা হৈছে। আনফালে আৱাল মছজিদৰ পুৰণি মিটাৰৰ 6 মাহে বিদ্যুৎ বিল অহা নাই আৰু তাক লৈ চিন্তিত হৈ পৰিছে ব্যক্তিজন। মোৰ মিটাৰটো মোৰ ঘৰত লগাব লাগে আৰু সেইমতে মোৰ পৰা বিল ল'ব লাগে। আজি যেতিয়া ছমাহ হ'ল, ছমাহৰ পৰা মই বিল পোৱা নাই। যদি মই বিল নাপাওঁ, একেবাৰে যেতিয়া বিল আহিব 1 বছৰ পিছত বা 1.5 বছৰ পিছত, সেইটো মই একেবাৰে কেনেকৈ দিম? তার মিটারটা বেলেগ জায়গা আছে, ওইটার বিল উঠে আছে। এই যে এটা আৱাল মছজিদ আছে, এটারও বিল আমরা মাইরে আছি। তো আপোনালোকে দুটা মিটারের বিল দিয়ে আছে, বিল দিয়ে ইয়ে করে আছি। আপোনালোকৰ অসুবিধা হয় নাই? অসুবিধা হয়ে আছে, পুরো অসুবিধা হয়ে আছে। আপোনালোকে অফিসত জনাইছিল নেকি? অফিসে কয়বার 3বার 4বার করে এই লগত গেছি আমি। 2টা পৰিয়ালে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে। পৰ্বতঝৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট, টাইম 8।